আপোনালোকে অচিৰে জানিব পাৰিব নিশ্চিতভাৱে আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা আমাৰ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া এই বিষয়ে সদৰি অচিৰেই কৰিব। নাই, কথা বাৰ্তাবোৰ চলি আছে। মই আপোনালোকক কৈছোঁ অলপ সময় অপেক্ষা কৰক। আমাৰ দলৰ প্ৰাৰ্থী আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই এই বিষয়ে আপোনালোকক অৱগত কৰিব। চাওক, ভৱেশ কলিতা ডাঙৰীয়া বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপি দলৰ আন কৰ্মকৰ্তাসকলৰ পৰা তেওঁলোকে যে কেতিয়াও আমাক গঠনমূলক সমালোচনা কৰিব আমি কেতিয়াও আশা নকৰোঁ, কাৰণ বিজেপিয়ে কেতিয়াও গঠনমূলক কথা চিন্তাই নকৰে। ভৱেশ কলিতা ডাঙৰীয়াই কংগ্ৰেছক সমালোচনা কৰাৰ আগত অসমবাসীক কেইবাটাও প্ৰশ্নৰ উত্তৰ দিলক। অসম বিদেশী মুক্ত কৰিম বুলি কৈছিল ভৱেশ কলিতা ডাঙৰীয়া আপোনাৰ বিজেপিয়ে। কিয় অসমত বিজেপি দলে বিজেপি চৰকাৰে অসমত বিদেশী আইন আনিলে? আইন কিয় বলবৎ কৰিলে? আপোনালোকেতো চিঞৰি চিঞৰি কৈছিল অসম বিদেশী মুক্ত হ'ব। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈছিল। আপোনালোকে জনজাতিকৰণ কৰিব নোৱাৰিলে। কিয় কৰিব নোৱাৰিলে তাৰ উত্তৰ ভৱেশ কলিতা ডাঙৰীয়া আপুনি অসমবাসীক দিয়ক। নিৰ্বাচনৰ সময়ত 23 লাখ নিবনুৱা যুৱক যুৱতী আৰু বৰ্তমান প্ৰায় 32 লাখতকৈ বেছি। বিজেপিয়ে নিৰ্বাচনৰ সময়ত 23 লাখ নিবনুৱা যুৱক যুৱতীৰ কথা কৈছিল আৰু বৰ্তমান সময়ত 32 লাখতকৈ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়াৰ কথা বিজেপিয়ে কৈছিল। আজি তাৰিখত কিয় দিব পৰা নাই তাৰ উত্তৰ আপুনি ভৱেশ কলিতা ডাঙৰীয়া দিয়ক। কংগ্ৰেছক সমালোচনা পিছত কৰিব। বানপানী মুক্তৰ কথা কৈছিল। বানপানী মুক্ত অসম হৈছে জানো? কিয় বানপানী মুক্ত কৰিব পৰা নাই? অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কিয় কাটি দিলে? অসমে কেন্দ্ৰৰ পৰা কিয় পুঁজি পোৱা নাই? এই কথাবিলাকৰ উত্তৰ দিয়ক, তাৰপিছত কংগ্ৰেছক সমালোচনা কৰিব। কেন্দ্ৰৰ ৰাজ্যত আপোনালোকে ডাবল ইঞ্জিনৰ চৰকাৰ, কিমান টকা আপোনালোকে প্ৰতি বছৰে কেন্দ্ৰৰ পৰা অৰ্থ সাহায্য পাইছে তাৰ হিচাপ ৰাজ্যবাসীক দিয়ক, তাৰপিছত কংগ্ৰেছক সমালোচনা কৰক। ক্ষমতাত আপোনালোকে সমালোচনা কৰিব কংগ্ৰেছক। ৰাইজৰ যিখিনি কাম কৰাৰ কথা কৈছিল সেই কাম কৰাৰ উত্তৰখিনি আপোনালোকে ৰাইজক দিয়ক। কংগ্ৰেছক সমালোচনা কৰাৰ নৈতিক অধিকাৰ বিজেপিৰ নাই। তাৰ বিৰুদ্ধে কংগ্ৰেছ দলে কৰাটোতো একেবাৰে চন্দ্ৰ সূৰ্যৰ নিচিনা একেবাৰে সত্য কথা। আপোনালোকে জানে লোকসভাত ৰাজ্যসভাত, লোকসভাৰ মজিয়াত ৰাজ্যসভাৰ মজিয়াত অসমৰ মাটিত কংগ্ৰেছ সকলো নেতাই একেমুখে আমি কাৰ বিৰোধ কৰোঁ? একেমুখে আমি কাৰ বিৰোধ কৰোঁ? একেমুখে আমি কাৰ বিৰোধ কৰোঁ? আমি নামানো। কংগ্ৰেছ দল স্পষ্টভাৱে কৈ আছে কেন্দ্ৰত চৰকাৰ হলে, অসমত চৰকাৰ কংগ্ৰেছ দলৰ হলে কাইন বাতিল কৰা হ'ব। এই কথাটোত কৰবাত কংগ্ৰেছ দলৰ কোনো নেতাকৰ্মীয়ে কৈছে নেকি যে আমি কাৰ ক্ষেত্ৰত একো নকওঁ? কংগ্ৰেছ দলে একেবাৰে স্পষ্টভাৱে বুকু ভিন্দাই অসমত কা বলবৎ কৰিব দিয়া নহয় বুলি কংগ্ৰেছ দলৰ প্ৰতিজন নেতাকৰ্মীয়ে বুকু ভিন্দাই অসমৰ মাটিত কৈ আছে। সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছ দলে আইন বাতিল কৰিব এই কথাটো আগৰ পৰাই কৈ আছে। গতিকে ইয়াক লৈ যিখিনি প্ৰশ্ন হৈছে বা যিসকলে মনত অকণমান কিবা ভাবিছে তেওঁলোকৰ প্ৰতি আহ্বান জনাইছো, আপোনালোকে তেনেকুৱা নাভাবিব। কংগ্ৰেছ দলে কাৰ বিৰুদ্ধে আছে, কংগ্ৰেছ দলৰ চৰকাৰ হলে কা বাতিল হবই। শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সংবাদ মেলত উপস্থিত থকা আমাৰ সকলোৰে অতিকৈ শ্ৰদ্ধাৰ আৰু শিৱসাগৰবাসীৰ মৰমৰ শিৱসাগৰৰ অসমৰ সুসন্তান সুব্ৰমিত্ৰ গগৈ ডাঙৰীয়া, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশৰ অন্যতম জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকন ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আন এজন অন্যতম বিষয়ববীয়া শান্তনু শৰ্মা ডাঙৰীয়া, জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় বিষয়ববীয়াসকল আৰু সাংবাদিক বন্ধুসকল। ইতিমধ্যে মুখপাত্ৰ বৰ্ণালী ফুকন ডাঙৰীয়া আৰু সুব্ৰমিত্ৰ গগৈ ডাঙৰীয়াই আপোনালোকক চমুকৈ আজিৰ এই সংবাদমেলৰ মূল বিষয়ৰ ওপৰত তেওঁলোকে আলোকপাত কৰিছে। আৰু ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়াই আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই আমাৰ কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ড আৰু কংগ্ৰেছৰ ইস্তাহাৰৰ সম্পৰ্কে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে
ভাৰতীয় ৰাইজক অসমৰ ৰাইজক অৱগত কৰিছে। আপোনালোকে সকলোৱে জানে ৰাহুল গান্ধী ডাঙৰীয়াই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্ৰা কৰিছিল আৰু দ্বিতীয় পৰ্যায়ত মণিপুৰৰ পৰা মহাৰাষ্ট্ৰলৈ ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল। ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ প্ৰতি শ্ৰেণীৰ মানুহক লগ পাইছিল আৰু এই লগ পোৱা সময়খিনিত মানুহৰ আবেগ অনুভূতি মানুহৰ সমস্যাৰ কথা ৰাহুল গান্ধী ডাঙৰীয়াক অৱগত কৰিছিল। ৰাহুল গান্ধী ডাঙৰীয়াই কৃষকসকলৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত তেখেতে বাৰ্তালাপ কৰিছিল, সকলোৰে মনৰ কথাখিনি তেখেতে শুনিছিল। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মনৰ যিটো বেদনা, ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত মানুহৰ মনৰ যি বেদনা বা মানুহে কি আহ্বান জনায়, সমাজখন কেনেকুৱা হোৱাটো বিচাৰে, কি ন্যায় বিচাৰে, কি অন্যায় হৈছে জনসাধাৰণৰ লগত, তেনেকুৱা কথাবোৰ শুনাৰ পিছত এবাৰ লোকসভাৰ আগত আমাৰ যি গেৰাণ্টি কাৰ্ড উন্মোচন কৰা হৈছে, ইতিমধ্যে মানুহৰ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগে লগে যি ইস্তাহাৰ প্ৰকাশ হৈছে, এই গোটেই গেৰাণ্টি কাৰ্ড বা ইস্তাহাৰ ভাৰতবৰ্ষৰ মানুহৰ মনৰ বেদনাখিনিক ইয়াতে প্ৰকাশ কৰা হৈছে। মানুহে কি বিচাৰে, কি ন্যায় বিচাৰে, তাকে লৈ ইস্তাহাৰ প্ৰকাশ কৰা হৈছে, তাকে লৈ গেৰাণ্টি কাৰ্ড বনোৱা হৈছে। গতিকে এই গেৰাণ্টি কাৰ্ড, এই ইস্তাহাৰ ভাৰতবৰ্ষৰ জনতাৰ মনৰ কথাখিনি ইয়াতে প্ৰতিফলিত হৈছে আৰু নিশ্চিতভাৱে 2024 চনত ভাৰতবাসী ৰাইজৰ আশীৰ্বাদত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ইণ্ডিয়া গোটৰ যেতিয়া চৰকাৰ গঠন হ'ব, প্ৰতিটো কথাই আখৰে আখৰে পালন কৰা হ'ব। এতিয়া আমি গেৰাণ্টি কাৰ্ডৰ ওপৰত অলপমান আপোনালোকক মই আলোকপাত কৰিব বিচাৰিছোঁ। যুৱ ন্যায়, আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষত আজিৰ তাৰিখত দিন যোৱাৰ লগে লগে যুৱকসকল শিক্ষিত, কিন্তু তেওঁলোকে চাকৰি বাকৰি নাপায়। আজি তেওঁলোকে এটা বেকাৰত্ব জীৱনলৈ সকলোৱে জীৱন কটাব লগা হৈছে। লাহে লাহে নিবনুৱাৰ সমস্যা বাঢ়িব ধৰিছে, যাৰ কাৰণে এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল বা ইণ্ডিয়াই যুৱ ন্যায় দিয়াৰ কথা কৈছে। তাতে সকলোকে জীৱনৰ প্ৰথম চাকৰি খাটাং, সকলোকে 1 লাখ টকাৰ মাননি দিয়াৰ কথা কৈছে। খালী পদত মক্ৰল 30 লাখ চাকৰি খালী পদ, লগে লগে তৎক্ষণাৎভাৱে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ লগে লগে 30 লাখ চাকৰিৰ যি খালী পদ আছে তাত পূৰণ কৰাৰ কথা কৈছে। প্ৰশ্ন কাকত যি ফাদিল হয়, অসমৰ লগে লগে আন ৰাজ্যতো, বিজেপি শাসিত ৰাজ্যতো প্ৰশ্ন কাকত ফাদিল হয়, প্ৰশ্ন কাকত ফাদিল যাতে নহয় তাৰ ওপৰত ব্যৱস্থা লোৱাৰ কথা কৈছে। অস্থায়ী শ্ৰমিকলৈ সুৰক্ষা, দিন হাজিৰা কৰা শ্ৰমিকসকলৰ যিটো বহুত অসুবিধা আহে, তেওঁলোকক কেনেকৈ সুৰক্ষা দিব পাৰি। তাৰপিছত যুৱ ৰৌচনী, যিটো উজ্জ্বল ভৱিষ্যতৰ বাবে যুৱক যুৱতীসকলক 5,000 কোটি টকাৰ ষ্টাৰ্টআপ এটা পুঁজি গঠন কৰা হ'ব। তাৰ জৰিয়তে যুৱক যুৱতীসকলক, শিক্ষিত নৱোন্মেষ যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ'ব। তাৰপিছত নাৰী নাই, ইতিমধ্যে আমাৰ মুখপাত্ৰ বৰ্ণালী ফুকন ডাঙৰীয়াই কৈ গৈছে 30%তকৈ নাৰীজনিত অপৰাধৰ ঘটনা হ'ব ধৰিছে, বৃদ্ধি পাইছে বিজেপি চৰকাৰৰ দিনত। গতিকে নাৰী ন্যায়ৰ ক্ষেত্ৰত মহালক্ষ্মী নামৰ এটা আঁচনি লোৱা হৈছে, য'ত দুখীয়া পৰিয়ালৰ প্ৰতি বছৰে এগৰাকী মহিলাক 1 লাখকৈ দিয়াৰ ব্যৱস্থা তাত কৰা হৈছে। অৰ্ধ আশাকলৈ যিটো সম অধিকাৰ, যিটো নাৰীসকলৰ কথা কোৱা হৈছে, কেন্দ্ৰীয় চৰকাৰে নতুনকৈ যি পদ সৃষ্টি কৰিব চাকৰিৰ, তাত 50% মহিলাসকলৰ কাৰণে সংৰক্ষণ থাকিব। কংগ্ৰেছ চৰকাৰ গঠন হলে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যে চাকৰি ওলাব, তাত 50% মহিলাৰ কাৰণে সংৰক্ষণ তাত থাকিব। তাৰ নাৰী শক্তিৰ প্ৰতি শ্ৰদ্ধা, আশা কৰ্মী হওক, মধ্যাংগ ভোজন কৰ্মী হওক, মহিলা শ্ৰমিকেই হওক বা কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধ সাহায্যৰে যিসকলে মজুৰি দিয়া হয়, সেই আশা কৰ্মী, অংগনবাড়ী কৰ্মী, আন সকলক কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ হলে, ইণ্ডিয়া গোটৰ চৰকাৰ হলে বৰ্তমানে তেওঁলোকে যি মাননি পাই আছে, সেই মাননি দুগুণলৈ বৃদ্ধি কৰা হ'ব, যাৰ গ্যাৰাণ্টি ইতিমধ্যে কংগ্ৰেছ বা ইণ্ডিয়া গোটে দিছে। তাৰপিছত অধিকাৰ হকি, চৰকাৰী আঁচনি বা আইন অধিকাৰ সম্পৰ্কে সচেতন কৰিবলৈ প্ৰত্যেকটো পঞ্চায়তত এগৰাকী অধিকাৰ সখী নিযুক্তি কৰা হ'ব। এতিয়াও বহু মানুহ আছে গাঁও লেভেলত, গাঁও পৰ্যায়ত, যিসকলে বহু কথা নাজানে। গতিকে নাৰীনো কি অধিকাৰ আছে, নাৰীয়েনো কি কি প্ৰাপ্য পাব, বা নাৰীৰ কাৰণে কি কি সুবিধা আছে, মহিলাসকলৰ কাৰণে কি কি সুবিধা আছে, তাক সচেতন কৰাবলৈ প্ৰত্যেকটো পঞ্চায়ত লেভেলত অধিকাৰ সখী নিযুক্তি কৰা হ'ব। এই কথা
কংগ্ৰেছ দলে ইণ্ডিয়া গোটে ইতিমধ্যে নিশ্চিত প্ৰদান কৰিছে। সাবিত্ৰীবাই ফুলে নিবাস কৰ্মৰত মহিলাসকলক যিসকলৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কৰ্ম কৰে কিন্তু থাকিবলৈ অসুবিধা হয়, থকাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন বেয়া পৰিস্থিতিৰ সন্মুখীন হয়, তাৰ কাৰণে তেওঁলোকৰ কাৰণে হোষ্টেলৰ নিৰ্মাণৰ কথা ইয়াতে উল্লেখ কৰিছে। কৃষক ন্যায় যিটো বিজেপি চৰকাৰে কি কৈছিল, কৃষকৰ আয় আমি দুগুণ কৰিম, কিন্তু আজিৰ তাৰিখত দুগুণটো দূৰৰ কথা, কৃষকসকলক প্ৰাপ্য সন্মান এই চৰকাৰখনে দিয়া নাই। কৃষকসকলে আন্দোলন কৰে, তেওঁলোকৰ ওপৰত গুলি চলাইছে, পুলিচেদি লাঠিৰে তেওঁলোকক কোবাইছে, বহুতে ইতিমধ্যে মৃত্যুবৰণ কৰিছে, বহু কৃষকে আত্মহত্যা কৰিছে, যাৰ কাৰণে কংগ্ৰেছ দলে ইণ্ডিয়া গোটে কৃষকক ন্যায় দিয়াৰ কথা কৈছে। প্ৰথমতে প্ৰকৃত মূল্য যিটো আমি MSP বুলি কওঁ, নিম্নতম উৎপাদন মূল্য যি কওঁ, কৃষকসকলে যাতে পায় তাৰ কাৰণেও নিশ্চিত কৰা হ'ব। ঋণমুক্ত কৃষকসকলক ঋণমুক্তৰ কথা বিজেপি চৰকাৰে পূৰ্বতে বহুতবাৰ কৈছিল, নকৰে, কিন্তু কংগ্ৰেছ চৰকাৰে কংগ্ৰেছ দলে ইণ্ডিয়া গোটে গ্যাৰাণ্টি দিছে কেন্দ্ৰত আমাৰ চৰকাৰ হলে সকলো কৃষকৰ ঋণ মুক্ত কৰা হ'ব। ইতিমধ্যে আপোনালোকে জানে যত যিকেইটা ৰাজ্যত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছে লগে লগে প্ৰথম কেবিনেটতে কৃষকসকলৰ ঋণ ইতিমধ্যে মুক্ত কৰি দিছে, কৃষকৰ ঋণ মাফ কৰি দিছে। তাৰপিছত প্ৰত্যক্ষ বীমা যি আঁচনি, বীমা আঁচনিৰ কথা এই চৰকাৰে বহুত কয় বিজেপি চৰকাৰে, কিন্তু বীমাৰ ধন কোনেও লাভ নকৰে, যাৰ কাৰণে এই চৰকাৰে আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বত ইণ্ডিয়া গোটৰ চৰকাৰ হলে বীমাৰ যি আঁচনি থাকিব সেই বীমা আঁচনিৰ ধন কৃষকসকলে 30 দিনৰ ভিতৰত লাভ কৰিব। সামৰ্থ্য আমদানি ৰপ্তানি নীতি কৃষকসকলৰ লগত কথা পাতি আমদানি আৰু ৰপ্তানি নীতিৰ বহুত ভুল ইতিমধ্যে কৃষকসকলে উদঙাই দিছে, সেই ভুলখিনি শুদ্ধ কৰি কৃষকসকলৰ সুবিধাৰ্থে আমদানি ৰপ্তানি নীতি ভাল কৰা হ'ব। GST মুক্ত কৃষিজাত সামগ্ৰীৰ কাৰণে ব্যৱহৃত প্ৰতিটো সা সামগ্ৰীৰ ক্ষেত্ৰত যি GST লাগু কৰা হৈছে, ইণ্ডিয়া গোটৰ চৰকাৰ হলে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হলে GST মুক্ত কৰা হ'ব কৃষকৰ লগত জড়িত সা সামগ্ৰীৰ পৰা। শ্ৰমিক ন্যায়, শ্ৰমিকৰ প্ৰতি সন্মান। আপোনালোকে জানে যে MG নেগ্ৰা আঁচনি সমগ্ৰ বিশ্বতে যাক সমাধা লাভ কৰিছিল MG নেগ্ৰা আঁচনি, সেই MG নেগ্ৰা আঁচনি বিজেপি চৰকাৰ হোৱাৰ পিছত MG নেগ্ৰা আঁচনিৰ পৰা তেওঁলোকে যিটো বাজেটত পুঁজি ধৰিব লাগে সেই পুঁজি লাহে লাহে কমাই আছে। MG নেগ্ৰা জব কাৰ্ড হোল্ডাৰে লাহে লাহে তেওঁলোকে ধন লাভ নকৰে, কাম লাভ নকৰে, যাৰ কাৰণে কংগ্ৰেছ দলে ইণ্ডিয়া গোটে শ্ৰমিক ন্যায়ৰ গ্যাৰাণ্টি দিছে। শ্ৰমিকৰ প্ৰতি সন্মান, প্ৰতি কমেও 400 টকা নিম্নতম মজুৰি দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰাৰ গ্যাৰাণ্টি দিছে। প্ৰতিজন শ্ৰমিকক কংগ্ৰেছ দলৰ নেতৃত্বত ইণ্ডিয়া গোটৰ চৰকাৰ হলে 400 টকাকৈ তেওঁলোকে নিম্নতম পাব, অস্থায়ী সংস্থাপনৰ ব্যৱস্থা নাথাকিব। আমি যিটো মানে ঠিকাভিত্তিক বুলি কওঁ, আমি যিটো ঠিকাভিত্তিক নিযুক্তি বুলি কওঁ, অস্থায়ী নিযুক্তি বুলি কওঁ, যেনেকৈ আপোনালোকে JRS বুলি কওঁ, GPC বুলি কওঁ, এনেকৈ আৰু বহুত আছে। অস্থায়ী নিযুক্তিৰ ব্যৱস্থা কংগ্ৰেছ দলৰ নেতৃত্বৰ চৰকাৰ হলে উঠাই দিয়া হ'ব, সকলোকে স্থায়ী নিযুক্তি দিয়া হ'ব। ইতিমধ্যে আপোনালোকে জানে অস্থায়ীভাৱে নিযুক্তি পোৱা সকলে আমাৰ এইখন ৰাজ্যত প্ৰতিটো জিলাত বা দিছপুৰত কিমান ধৰ্ণা কাৰ্যসূচী কৰে, কিন্তু বিজেপি দলে তেওঁলোকক সন্মান নিদিয়ে, যাৰ কাৰণে কংগ্ৰেছ দলে গ্যাৰাণ্টি দিছে কংগ্ৰেছ দলৰ নেতৃত্বৰ চৰকাৰ গঠন হলে নিশ্চিতভাৱে অস্থায়ী নিযুক্তিৰ ব্যৱস্থা বন্ধ কৰি স্থায়ী নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। তাৰপিছত অংশীদাৰিত্ব ন্যায়ৰ কথা কৈছে। আপোনালোকে জানে এইখন ভাৰতবৰ্ষ বা আমাৰ অসমতো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে, কোনটো জাতি জনগোষ্ঠীৰ মানুহ কিমান আছে লোকপিয়ল অসমতো বহু বছৰ ধৰি হোৱা নাই। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এতিয়ালৈকে লোকপিয়ল হোৱা নাই। আমি 2011 চনৰ লোকপিয়ল মতে ইয়াতে চলি থাকিব লগা হৈছে। গতিকে লোকপিয়লৰ ব্যৱস্থা কৰি কোনটো জাতিৰ মানুহ কিমান শতাংশ আছে সেই হিচাপে সকলে যাতে সম ভাগ পায়, সম বিতৰণ হয়, তাৰ কাৰণে কংগ্ৰেছ দলে ব্যৱস্থা ল'ব। গতিকে সাংবাদিক বন্ধুসকল, কংগ্ৰেছ দলে আহি থকা সময়খিনিত এইখিনি গ্যাৰাণ্টি দিছে। যুৱ ন্যায় গ্যাৰাণ্টি, নাৰী ন্যায় গ্যাৰাণ্টি, কৃষক ন্যায় গ্যাৰাণ্টি, শ্ৰমিক ন্যায় গ্যাৰাণ্টি, অংশীদাৰিত্ব ন্যায় গ্যাৰাণ্টি, এই গ্যাৰাণ্টি কংগ্ৰেছ দলে দিছে আৰু ইয়াক আখৰে আখৰে পালন কৰিব। বিজেপি দলে গ্যাৰাণ্টি দিয়ে কিন্তু কাম নকৰে। 15 লাখ টকাকৈ দিয়াৰ গ্যাৰাণ্টি দিছিল, কিন্তু আজিৰ তাৰিখতে গ্যাৰাণ্টি হৈ থাকিল, কোনো কাম নকৰে। অসমৰ পৰা বিজেপি খেদাৰ গ্যাৰাণ্টি দিছিল বিজেপি চৰকাৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, বিজেপি দলে অসম বিদেশী মুক্ত কৰাৰ কথা গ্যাৰাণ্টি দিছিল, কিন্তু গ্যাৰাণ্টি মুক্ত কৰিব নোৱাৰিলে, বৰঞ্চ অসমত বিদেশী আনাৰ ক্ষেত্ৰত তাৰ নিচিনা এটা অসমবাসীয়ে নিবিচৰা আইন অসমত জাপি দিলে। অসমৰ কৃষকৰ আয় দুগুণ কৰিবলৈ কৈছিল, ভাৰতৰ কৃষকৰ আয় দুগুণ কৰাৰ কথা বিজেপিয়ে গ্যাৰাণ্টি দিছিল, কিন্তু আজিৰ তাৰিখত কৃষকৰ আয় দুগুণ কৰাটো দূৰৰ কথা, তেওঁলোকক গুলিয়ালে, তেওঁলোকক পুলিচেদি তেওঁলোকক পিটিলে। গতিকে এনেকুৱা ভাবে
নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি দলে কোনো গ্যাৰাণ্টি দি আজিৰ তাৰিখত তেওঁলোকে কথা ৰাখিব পৰা নাই কিন্তু কংগ্ৰেছ দলে যি গ্যাৰাণ্টি দিছে তাক আখৰে আখৰে পালন কৰিব আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো এই যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো শিৱসাগৰ জিলাবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছো যে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিয়ক যোৰহাট লোকসভাৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে 13টা লোকসভাত যি কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিছো আৰু আমি যেটো অসম জাতীয় পৰিষদ লৰিণজ্যোতি গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ পৰা যি সমৰ্থন দিছো আমাৰ প্ৰাৰ্থীসকলক সমৰ্থন দিয়ক জয়যুক্ত কৰক দিল্লীত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ ক্ষেত্ৰত আপোনালোকে আশীৰ্বাদ দিয়ক ইণ্ডিয়া গোটৰ চৰকাৰ হোৱাৰ ক্ষেত্ৰত আশীৰ্বাদ দিয়ক নিশ্চিতভাৱে ইস্তেহাৰত আৰু গ্যাৰাণ্টি কাৰ্ডত আমি যি দিছো আমি এই আখৰে আখৰে পালন কৰিম বিজেপি দল ৰাইজৰ ওচৰত দায়বদ্ধতা হোৱা বুলি তেওঁলোকে নিবিচাৰে বিজেপি দল দায়বদ্ধতা হল পুঁজিপতিসকলৰ ওচৰত আদানী আম্বানী যিসকল পুঁজিপতি যিসকলে বেংকৰ পৰা কোটি কোটি লোন লৈ দেশৰ পৰা পলায়ন কৰিছে তেওঁলোকৰ প্ৰতি দায়িত্ব পালন কৰাটো বিজেপি দলে সদায় ভাবে ৰাইজৰ প্ৰতি দায়িত্ব পালন কৰাটো বিজেপিয়ে কেতিয়াও দায়িত্ব আৰু কৰ্তব্য বুলি নাভাবে কেৱল ভোটৰ সময়তে ৰাইজৰ ওচৰত তেওঁলোকে আহে 2011 চনত লোকপিয়ল হল লোকপিয়ল আজি কিমানটা বছৰ হোৱা নাই 21 চনত হ'ব লাগে হোৱা নাই তেওঁলোকে কৰোনাৰ কথা কৈছে কিন্তু 2021 চনৰ পিছতো নিৰ্বাচন হৈছে নিৰ্বাচন যদি হ'ব পাৰে বিজেপিৰ যদি ডাঙৰ ডাঙৰ ৰেলী হ'ব পাৰে লোকপিয়ল কিয় হ'ব নোৱাৰে লোকপিয়ল নহলে কিমান লোকসান এই কথাটো আপোনালোকক মই এবাৰ ক'ব বিচাৰিম আমি পঞ্চায়তে বিভিন্ন ফাইনান্স কমিশনৰ টকা পাওঁ বা বিভিন্ন ডিপাৰ্টমেন্টৰ বিভিন্ন ফাইনান্স বা বিভিন্ন আঁচনি নামত আমি টকা পাওঁ সেই টকাবিলাক যেতিয়া আবণ্টন কৰে তেতিয়া সেই লোকপিয়লত কিমান জনসংখ্যা আছে সেই অনুপাতে তেওঁলোকে ভাগ বতৰা কৰে আজি পঞ্চায়তত যদি আপুনি 15 ফাইনান্স কমিশনৰ কিমান টকা পায় এই শিৱসাগৰ বিধানসভা সমষ্টিত চাব কোনোবা এটা পঞ্চায়তত বেছি পাইছে কোনোবা এটাত কম পাইছে যত জনসংখ্যা বেছি আছে তাত বেছি পাইছে যাত জনসংখ্যা কম আছে তাত কম পাইছে ঠিক ভাৰতবৰ্ষটো ষ্টেট ওয়াইজ তেনেকে তেওঁলোকে টকা পইচাবোৰ ভাগ কৰে আমি আজিৰ তাৰিখত 2011 চনৰ লোকপিয়লতকৈ আজিৰ তাৰিখত অসমৰ জনসংখ্যা বহু গুণে বৃদ্ধি পাইছে কিন্তু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি অৰ্থ সাহায্য পাই আছো 2011 চনৰ লোকপিয়ল মতে পাই আছো সেইকাৰণে আমি কংগ্ৰেছ দলে সদায় এই চৰকাৰক কৈ আছিলো যে লোকপিয়ল আপোনালোকে কৰক কাৰণ লোকপিয়ল কৰাৰ লগে লগে আমি কেন্দ্ৰৰ পৰা যেটো অৰ্থ ৰাখি আহিব তাৰ পৰিমাণ বৃদ্ধি হ'ব কিন্তু তেওঁলোকে নুশুনিলে সেইকাৰণে আমি কংগ্ৰেছ দলে স্পষ্টভাৱে গ্যাৰাণ্টি দিয়া হৈছে যে চৰকাৰ গঠন হোৱাৰ পিছতে লগে লগে লোকপিয়ল কৰাৰ ব্যৱস্থা কৰা হ'ব জাতি গণনা যেটো আমি কৈছো অংশীদাৰিত্ব কোনটো জাতিৰ কিমান শতাংশ মানুহ বসবাস কৰে কোনটো অঞ্চলত সেই অনুপাতে সকলোখিনি হ'ব এই কথাটো ৰাহুল গান্ধী ডাঙৰীয়া আগতে ঘোষণা কৰিছে আৰু কংগ্ৰেছ দলে গ্যাৰাণ্টি হিচাপে ইতিমধ্যে প্ৰচাৰ কৰিছে গতিকে নিশ্চিতভাৱে লোকপিয়ল হ'ব জাতিপিয়ল হ'ব আৰু সেই অনুপাতে সকলে নিজৰ নিজৰ অংশৰ পৰা যাতে বঞ্চিত নহয় নিজৰ নিজৰ প্ৰাপ্যৰ পৰা যাতে বঞ্চিত নহয় যাৰ কাৰণে কংগ্ৰেছ দলে অংশীদাৰিত্ব যেটো ন্যায় এই ব্যৱস্থা কৰিব বিজেপিয়ে গ্যাৰাণ্টি দিছিল অসমত বিদেশী মুক্ত গ্যাৰাণ্টি তেওঁলোকে লব নোৱাৰিলে গ্যাৰাণ্টি তেওঁলোকে কোনো কাম কৰিব নোৱাৰিলে বিজেপিয়ে কৈছিল বানপানী মুক্ত অসম তেওঁলোকে কৰিব নোৱাৰিলে 6 জনগোষ্ঠীক তেওঁলোকে জনজাতিকৰণৰ কথা কৈছিল তেওঁলোকে নকৰিলে এনেকুৱা ভাবে অসমবাসীৰ আগত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি প্ৰতিশ্ৰুতি দিছিল যিখিনি গ্যাৰাণ্টি দিছিল কোনো গ্যাৰাণ্টি তেওঁলোকে কাৰ্যকৰী কৰা নাই গতিকে এতিয়াও আকৌ আহিছে মোদীৰ গ্যাৰাণ্টি এতিয়াও তেওঁলোকে মিটিঙে টিটিঙে গান বজাইছে মোদীৰ গ্যাৰাণ্টি আৰে মোদীৰ গ্যাৰাণ্টি যিমান আগত দিছিল সেইখিনি আগতে পূৰণ কৰা বজাৰত এবাৰ টেঙাম বিক্ৰী কৰি গৈছে বিজেপিয়ে এতিয়া আকৌ আহি কৈছে আমাৰ আম খাওক মিঠা মিঠা অসমৰ ৰাইজে বুজি পাইছে যে বিজেপিয়ে মোদীয়ে কোনো গ্যাৰাণ্টি তেওঁলোকে পূৰণ নকৰে গ্যাৰাণ্টি পূৰণ কংগ্ৰেছ দলে কৰিব অসমৰ ৰাইজে যাৰ কাৰণে কংগ্ৰেছ দলক আশীৰ্বাদ দিব বুলি আমি আশাবাদী এই কাৰ্ডখন আপোনালোকৰ জৰিয়তে যাতে আমি ঘৰে ঘৰে লৈ যাব পাৰো তাৰ বাবে আজি এই সংবাদমেল অনুষ্ঠিত কৰা হৈছে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া ইতিমধ্যে আপোনালোকে সকলোৱে গমে পায় কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্ৰা মণিপুৰৰ পৰা মহাৰাষ্ট্ৰ মুম্বাইলৈ ভাৰত জোড়ো ন্যায় যাত্ৰা কৰাৰ সময়ত তেওঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন জাতি জনজাতি সকলোৰে লগত প্ৰতিজন ব্যক্তিৰ লগত তেওঁ কথা পাতি তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে তেওঁ বুজ লৈছে আৰু তাৰে প্ৰতিফলন আমাৰ কংগ্ৰেছ দলৰ যিখন মেনিফেষ্টো তথা গ্যাৰাণ্টি কাৰ্ড তাতে
আমাৰ সকলো জনৰে যিবোৰ সমস্যা তাৰে প্ৰতিফলন হৈছে আমাৰ গেৰেণ্টি কাৰ্ডখনত। এতিয়া কথা হৈছে আমাৰ বৰ্তমান সময়ত কৃষক, যুৱ শক্তি, মহিলা, শ্ৰমিক সকলোৰে লগত অন্যায় হৈছে। এতিয়া 40% বৰ্তমান সময়ত আমাৰ শিক্ষিত নিবনুৱা আছে। বিজেপি চৰকাৰ অহাৰ পিছত 30%তকৈও অধিক নাৰীজনিত অপৰাধ হৈছে। আমি সকলোৱে দেখাই পাইছো যে ডাবল ইঞ্জিনৰ চৰকাৰৰ নামত ফিতাহী মাৰি ফুৰা বিজেপি চৰকাৰ চলি থকা মণিপুৰত কেনেকুৱা ধৰণৰ লোমহৰ্ষক এক ঘটনা হৈ গৈছে, য'ত নেকি আজিও আমাৰ মনত পৰিলে গাৰ নোম শিয়ৰি উঠে। গতিকে মই বৰ বেছি দীঘলীয়া নকৰো, যিহেতু আমাৰ মাজত আমাৰ সকলোৰে প্ৰিয় নেতাগৰাকী আছে, তেখেতে আমাৰ কংগ্ৰেছৰ গেৰেণ্টি কাৰ্ডখনৰ বিষয়ে আপোনালোকৰ আগত সম্পূৰ্ণকৈ অৱগত কৰিব আপোনালোকক, যাতে ৰাইজে প্ৰতিটো কথা বুজি পায়। এতিয়া কথা হৈছে যে 2024 চনত আমাৰ কংগ্ৰেছ আৰু মিত্ৰ দলৰ যেতিয়া চৰকাৰ আমি গঠন কৰিম, লগালগ আমাৰ যিবোৰ গেৰেণ্টি দিয়া হৈছে এই গেৰেণ্টিসমূহ আমি আখৰে আখৰে পালন কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। বৰ্তমান আমাৰ যিবোৰ সমস্যাৰে আমি জৰ্জৰিত হৈ আছো সেই সমস্যাবোৰ আমাৰ কংগ্ৰেছ দলৰ লগতে আমাৰ যি মিত্ৰ দলৰ চৰকাৰ হ'ব আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। মই আমাৰ নেতা শুভ্ৰমিত্ৰ গগৈ ডাঙৰীয়াক দুআষাৰ ক'ব বিচাৰিছো, তেখেতে দুআষাৰ ক'ব আপোনালোকক সম্বন্ধি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় মুখপাত্ৰ বৰ্ণালী ফুকন ডাঙৰীয়া আপোনালোকক সকলোবোৰ আগ ধৰিলেই, তথাপিও মই দুআষাৰ ক'ব বিচাৰিছোঁ যে আপোনালোকে গম পাইছে যে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যি পদক্ষেপ লৈছে যে তেখেতে সিদিনা আমাৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ কেন্দ্ৰীয় অফিচত, কেন্দ্ৰীয় কাৰ্যালয়ত তেখেতে আমাৰ কংগ্ৰেছ দলৰ গেৰেণ্টি কাৰ্ডখন উন্মোচন কৰিলে। আৰু তাত তেখেতে এষাৰ কথা কৈছে যে আমাৰ গেৰেণ্টি কাৰ্ডৰ প্ৰথম মূল লক্ষ্যটো হৈছে যে আমি প্ৰথম বছৰত আমাৰ যিখিনি ধৰক আমাৰ উঠি অহা যুৱক যুৱতী আছে তেওঁলোকক আমি 1 লাখকৈ টকা দিয়াৰ কথা ভাবিছোঁ। আমাৰ দলৰ প্ৰথম কথা, মানে প্ৰথম ধৰক যিটো প্ৰতিশ্ৰুতি। আৰু বাকীখিনি ধৰক আপোনালোকে জানেই। আৰু যিহেতু ছেকেণ্ড গেৰেণ্টিটো হ'ল যে প্ৰতি বছৰে 1 লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়াললৈ এগৰাকী মহিলাৰ বাবে গেৰেণ্টি দিব। মহিলাৰ কাৰণে মানে গেৰেণ্টি এটা দিছে যে মহিলাৰ বাবে ন্যায়। আমি কৈ আছোঁ যে আমি ভাৰতবৰ্ষত আমাৰ নেতাজনে ন্যায় যাত্ৰা কৰিলে, আৰু তেখেতে ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যত যেতিয়া ঘূৰি পেলাই গম পালে যে কিহৰ কাৰণে ধৰক আমি কি ক্ষেত্ৰত পিছ পৰি আছোঁ, সেইখিনি ধৰক সেই পিছ পৰি থকা মানে ক্ষেত্ৰবিলাক আমি যাতে আগুৱাই যাব পাৰোঁ, সেইকাৰণে তেখেতে এই গেৰেণ্টিখিনি আগভাগ লৈছে। ধৰক এতিয়া মই বিশেষকৈ ক'ব বিচৰা নাই, যিহেতু আমাৰ ইয়াত আমাৰ সন্মানীয় কাৰ্যকাৰী সভাপতি আছে, আমি তেখেতক বাকীখিনি কথা আগ ধৰিবলৈ মই অনুৰোধ কৰিলোঁ।